আৱাস যোজনাৰ পৰা বাহিৰত থাকিলে তেওঁলোকৰ নাম পুনৰ সমীক্ষা আৰু জিঅ' টেগিঙৰ কাৰণে অভিযান আমি যোৱা পৰহি দিনাৰ পৰা আৰম্ভ কৰিছোঁ। ২৭ৰ পৰা ৭ তাৰিখলৈকে ৰাইজে যাতে নিজেই যদি কাৰোবাৰ ঘৰত জীৱিকা সখী বাইদেউ নগ'ল বা কাৰোবাক অন্যায় কৰিলে তেতিয়া ৰাইজে যাতে নিজেই নিজৰ ফটোটো তুলি আপলোড কৰিব পাৰে তাৰ বাবেও আমি ২৬ৰ পৰা ৭ তাৰিখলৈকে আন এটা মহা অভিযান আৰম্ভ কৰিম। ২৭ তাৰিখৰ পৰা ৭ তাৰিখলৈকে আপোনালোকে নিজেই কিন্তু চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু এই বিষয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজে ঘোষণা কৰিছে। এতিয়া যদি আপোনালোকে এই চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে কেনেকৈ কৰিব পাৰিব লগতে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব আগতীয়াকৈ মই আপোনালোকক জনাই দি আছোঁ। যেনেকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব তেতিয়া মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ মাধ্যমে জনাই দিম। তো ফ্ৰেণ্ডসকল ইয়াতে চাওক আপোনালোকে দেখিব পাইছে প্ৰথমতে আৱাস যোজনা গ্ৰামীণৰ অধীনত আপোনালোকে চাওক সম্ভাৱ্য হিতাধিকাৰী চিনাক্তকৰণ আৱাস প্লাছ 2024 জৰীপৰ জৰিয়তে আপোনালোকক কি কৰা হ'ব এই আঁচনিৰ সুবিধা দিয়া হ'ব। এতিয়া চাওক এই জৰীপত নিম্নলিখিত যিকোনো এক ধৰণে আপোনালোকে কৰিব পাৰিব। প্ৰথমটো হ'ল এই যেটো আপোনালোকে দেখিবলৈ পাইছে জৰীপৰ দ্বাৰা এইটো হ'ল আপোনালোকে অলৰেডি চলি আছে ২৭ তাৰিখলৈ চলি থাকিব যেটো নেকি হকী বাইদেউসকলে কৰিব। কিন্তু আপোনালোকে যদি নিজে কৰিব বিচাৰে তেনেক্ষেত্ৰত কেনেকৈ কৰিব এইটো সাইডত আপোনালোকে দেখিবলৈ পাইছে স্বজৰীপ পৰিয়ালৰ যিকোনো সদস্যই এই জৰীপ কৰিব পাৰিব। অৰ্থাৎ আপোনালোকে যিকোনো এজনে আপোনালোকৰ পৰিয়ালৰ পৰা ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আধাৰৰ সহায়ত বাধ্যতামূলক ইকেৱাইচি কৰিব লাগিব। অৰ্থাৎ আধাৰতে আপোনালোকে ইকেৱাইচি কৰিব লাগিব। প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান পৰিয়ালৰ এজন সদস্যক সম্ভাৱ্য হিতাধিকাৰী হিচাপে চিনাক্ত কৰিব লাগিব। তাৰপিছত ইয়াতে চাওক চূড়ান্ত পৰ্যায়ত কি হ'ব তৃতীয় পৰ্যায়ত গাঁও সভা হ'ব এটা আপত্তি নিষ্পত্তি কাল হ'ব। তাৰপিছত ইয়াতে কৈছে চূড়ান্ত তালিকা প্ৰকাশ পাব। ঠিক আছে আপোনালোকে কেৱাইচি কৰাৰ পিছত বা আপোনালোকে এপ্লাই কৰাৰ পিছত চূড়ান্ত তালিকা প্ৰকাশ হ'ব যে আপোনালোকৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈছে নাই বা আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব নাই। এতিয়া আপোনালোকে যদি এই আৱাস প্লাছ 2024ত ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে বা আপোনালোকে ইকেৱাইচি কৰিব বিচাৰে তেনেক্ষেত্ৰত জৰীপৰ বাবে আপোনালোকৰ আৱশ্যকীয় নথিপত্ৰ কি সেই বিষয়ে ইয়াতে উল্লেখ কৰিছে। ইয়াতে প্ৰথমতে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। অৰ্থাৎ আপোনালোকৰ পৰিয়ালৰ যিকেইজন সদস্য আছে আধাৰ কাৰ্ড লাগিব। তাৰপিছত MG এনটেগা জব কাৰ্ড থাকিব লাগিব। অৰ্থাৎ আপোনালোকৰ জব কাৰ্ড লাগিব। তাৰপিছত আধাৰ সংযোজিত বেংক একাউণ্ট আপোনালোকৰ প্ৰয়োজন হ'ব। তো এইকেইটা ডকুমেণ্টছ লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব সেইটো মই দেখুৱাই আছোঁ। সো ফ্ৰেণ্ডসকল আপোনালোকে সেল্ফ সাৰ্ভে কৰিবলৈ বা আপোনালোকে নিজে অনলাইন এপ্লাই কৰিবলৈ আপোনালোকে ফাৰ্ষ্ট টাইম এই আৱাস প্লাছ 2024 যেটো এপছ আছে এপছটো ইনষ্টল কৰিব লাগিব। ইয়াতে আপোনালোকে এপছটো ইনষ্টল কৰাৰ পিছত দুটা অপশ্যন পাব। এটা হ'ল এছিষ্ট সাৰ্ভে যেটো আপোনালোকে হকী বাইদেউসকলে কৰিব আৰু আপোনালোকে যদি নিজে এপ্লাই কৰিব বিচাৰে তেনেক্ষেত্ৰত সেল্ফ সাৰ্ভে অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বহাই আপোনালোকে অথেণ্টিকেশ্যন অপশ্যনত ক্লিক কৰিব। অথেণ্টিকেশ্যন অপশ্যনত ক্লিক কৰাৰ লগে অথেণ্টিকেশ্যন অপশ্যনত ক্লিক কৰাৰ লগে কি হ'ব আপোনালোকৰ মোবাইলত কিন্তু OTP এটা আহিব যাব এনেকৈ মই দেখাইছোঁ। ইয়াতে চাওক মই ফটো কেপচাৰ কৰিব দিছে। ঠিক আছে তো মই ফটোটো কেপচাৰ কৰি আছোঁ। ফটোটো কেপচাৰ কৰাৰ পিছত এনেকৈ আধাৰ কাৰ্ডৰ পৰা কিন্তু ফটোটো কি কৰি ল'ব ডিটেক্ট কৰি ল'ব। ইয়াতে আপোনালোকে দেখিব পাইছে মই জাষ্ট ইয়াতে অ'কে অপশ্যনত ক্লিক কৰি দিলোঁ। এতিয়া চাওক আপোনালোকে যিকোনো এটা পিন ক্ৰিয়েট কৰিব লাগিব। ঠিক আছে মই পিনটো ক্ৰিয়েট কৰি আছোঁ। পিনটো ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে জাষ্ট ৰাইট অপশ্যনত ক্লিক কৰি দিব। এতিয়া মই জাষ্ট ক্ৰিয়েট পিন অপশ্যনত ক্লিক কৰি দিলোঁ। মই ইয়াতে অথেণ্টিকেশ্যন দি দিম এনেকৈ এপটো অপেন হ'ব। এতিয়া চাওক আপোনালোকে দেখিব পাইছে ইয়াৰ পৰা ষ্টেট সিলেক্ট কৰিব লাগিব। তাৰপিছত ইয়াৰ পৰা ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা আপোনালোকে ব্লক সিলেক্ট কৰিব লাগিব। ইয়াৰ পৰা আপোনালোকৰ পঞ্চায়ত সিলেক্ট কৰিব লাগিব আৰু ইয়াৰ পৰা আপোনালোকে ভিলেজ সিলেক্ট কৰিব লাগিব। সিলেক্ট কৰি আপোনালোকে প্ৰচেড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ফেমিলি ডিটেইলছ দিব লাগিব। তাৰপিছত আপোনালোকৰ জব কাৰ্ডৰ আধাৰ কাৰ্ডৰ এই ডিটেইলছসমূহ দিব লাগিব। ঠিক আছে তাৰপিছত আপোনালোকৰ লাইভ লোকেশ্যনৰ সৈতে আপোনালোকে কি কৰিব লাগিব ঘৰৰ ফটো সহকাৰে আপোনালোকে ফটো এটা আপলোড কৰিব লাগিব। বাট এতিয়া কিন্তু আপোনালোকে এই প্ৰচেছটো কমপ্লিট কৰিব নোৱাৰিব কিয়নো ২৭ তাৰিখৰ পিছৰ পৰাহে সেল্ফ সাৰ্ভেটো আৰম্ভ হ'ব আৰু ২৭ তাৰিখৰ পৰা আপোনালোকে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰা আৰম্ভ কৰিব পাৰিব। যদি আপোনালোকে এতিয়া প্ৰচেড অপশ্যনত ক্লিক কৰে এনেকৈ শ্ব' কৰিব সাৰ্ভে নট এলাউড বুলি শ্ব' কৰিব। ঠিক আছে চ' আপোনালোকে ২৭ তাৰিখলৈকে ৱেইট কৰিব লাগিব যদি আপোনালোকে সেল্ফ সাৰ্ভে কৰিব বিচাৰে অথবা আপোনালোকে হকী বাইদেউসকলৰ জৰিয়তে বৰ্তমান সাৰ্ভে কৰিব পাৰিব। চ' আপোনালোকে নেক্সট ভিডিঅ'সমূহ পাবলৈ অৰ্থাৎ কেনেকৈ আপোনালোকে সেল্ফ সাৰ্ভে কৰিব পাৰিব নিজে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব সেই বিষয়ে যদি আপোনালোকে ভিডিঅ' পাব বিচাৰে তেনেক্ষেত্ৰত এতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।